কিশোৰীৰ সৰ্বনাশ কৰা লম্পটক 20 বছৰ জেল। কোকৰাঝাৰ বিশেষ আদালতৰ ৰায়দান। কিশোৰীৰ সৈতে ভয়ংকৰ কাম কৰা এজন লোকক মঙলবাৰে 20 বছৰৰ সশ্ৰম কাৰাদণ্ডৰ নিৰ্দেশ। কোকৰাঝাৰৰ জয়দেৱ কোচৰ আদালতে কিশোৰীৰ সৰ্বনাশ কৰা লম্পট 30 বছৰ বয়সীয়া নিৰণ মুছাহাৰীক 20 বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু 20,000 টকাৰ জৰিমনা বিহিছে। জৰিমনা অনাদায়ে 3 মাহৰ অতিৰিক্ত কাৰাবাসৰ নিৰ্দেশ প্ৰদান কৰিছে আদালতে। যোৱা 2023 চনৰ 6 মাৰ্চত এগৰাকী কিশোৰীয়ে 3 বান্ধৱীৰ সৈতে বাগিচালৈ শাক-পাচলি আনিবলৈ গৈছিল। তেতিয়াই বাগিচাত কৰ্মৰত নিৰণ মুছাহাৰী নামৰ লম্পটটোৱে কিশোৰীগৰাকীক নিৰ্জন স্থানলৈ লৈ গৈ কামনা চৰিতাৰ্থ কৰে। এই সন্দৰ্ভত কোকৰাঝাৰ সদৰ থানাত ৰুজু হোৱা গোচৰ নং 100/23 আৰু বিশেষ গোচৰ নং 1/24 অধীনত দুটাকৈ গোচৰ আৰু পক্সো আইনৰ অধীনত নিৰণ মুছাহাৰীৰ বিৰুদ্ধে এই ৰায়দান কৰে। স্পেশাল জাজ জয়দেৱ কোচ তেখেতে এটা ৰায় প্ৰদান কৰে। এইটো কোকৰাঝাৰ PS কেছ নাম্বাৰ 100/23 স্পেশাল কেছ নাম্বাৰ 1/24 আসামী নিৰণ মুছাহাৰীক 20 বছৰৰ সশ্ৰম কাৰাদণ্ড লগতে ফাইন 20,000 টকা জৰিমনা বিহে। জৰিমনা অনাদায়ে 3 মাহৰ সিম্পল ইমপ্ৰিজনমেণ্ট বিহে। এইটো ঘটনাটো এনেধৰণে আছিলে। ইনফৰমেণ্টে এটা ৰিটেন ইজাহাৰ দিলে কোকৰাঝাৰ PSত যে যোৱা 6/3/2023 তাৰিখে তেওঁৰ নাবালিকা ছোৱালী ঘৰৰ ওচৰতে থকা ফাৰ্ম হাউচত শাক পাচলি আনিব গৈছিলে আৰু সেই চলতে আসামীয়ে অলপ ফাকত লৈ এই ছোৱালীজনী নাবালিকা ছোৱালীজনীক কৰে। ফলত বেয়াকে হয় লগে লগে তাইক চিকিৎসালয়ত ভৰ্তি কৰা হয়। তাৰ পিছতে থানাত এজাহাৰ দাখিল কৰে। পুলিচে এই কেছটো তদন্ত কৰে, আসামীক এৰেষ্ট কৰি জেল হাজত লৈ পঠিয়ায় আৰু সকলো সাক্ষীবাদী গ্ৰহণ কৰে। সকলো সাক্ষীবাদীৰ অন্তত আজি অনাৰেবল স্পেশাল জাজ জয়দেৱ কোচে এই শাস্তিটো প্ৰদান কৰে। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।